Student, welcome to Cyberchal. আজি তোমালোকৰ ক্লাস 9 ৰ এডভান্স ম্যাথছৰ যেটো এক্সাৰসাইজ 4.1 আছে ইয়াৰ আগৰটো ভিডিওত মই 1 আৰু 2 কোৱেশ্চনৰ সলিউশনখিনি কৰাই দিছিলো। আজি 3 নম্বৰ কোৱেশ্চনৰ সলিউশনটো চোৱা যে 3 এক দিছে যদি a + b + c = 13 আৰু ab + bc + c = 50 a + b + c কিমান 13 আৰু ab + bc + c এর মান 50 তেন্তে আমাক প্ৰমাণ কৰি দিছে a² + b² + c² মান। চোৱা প্ৰথমে তোমালোকে কি কৰিব লাগিব এটা সূত্ৰটো জানাই। চোৱা এটা সূত্র আছিল ন a + b + c হোল স্কয়ার সূত্র কি আছিল যে a² + b² + c² + 2ab + 2bc + 2ca হ্যাঁ এটো সূত্রটো আমি বহাম। এটো সূত্রত বহালে কি হ'ব চোৱা ফার্স্ট তুমি a + b + c হোল স্কয়ার সূত্র এটো কি যে a² + b² + c² + 2ab + 2bc + 2ca হল। এতিয়া চোৱা এতে a + b + c কিমান হেৰি কৰিব গৈছিল তোমাক ধৰিব গৈছিল a + b + c 13 গতিকে 13 আৰু স্কয়ার a + b + c এর মান एक्चुअल মান 13 আৰু ইয়াৰ স্কয়ার ইকুয়াল টু a² + b² + c² আমি মান উলিয়াব লাগে ইয়াৰ গতিকে a² + b² + c² + 2ab 2bc 2ca এই গুটিখিনিৰ পৰা আমি কি লম 2 এটা কমন লম 2 এটা কমন ললে ইয়াতে কি হ'ব ab + bc + ca হল। এটা চোৱা ab + bc + c এর মান আমাক কিমান দিয়া আছে 50 গতিকে ইয়াতে আমি কি পাই দিম 50 পাই দিম। সো 13 স্কয়ারের মান কিমান সর 13 * 13 3 3 গুণ 9 3 গুণ 3 3 গুণ 3 1 গুণ 1 কিমান হল 169 গতিকে 169 = a² + b² + c² + 2 * ab + bc + c এর মান কিমান 50 হল। এখানেলৈকে নেক্সট নেক্সট স্টেপত আমি কৰিম 169 = a² + b² + c² + 50 * 2 কিমান হ'ব 100 এপিছত 169 ইফালে 100 প্লাস হৈ আছে ইফালে হি কি হ'ব মাইনাস 100 = a² + b² + c² হল। এতিয়া চোৱা নেক্সট 169 ৰ পৰা 100 কিমান হ'ব 69 = a² + b² + c² গতিকে এটো হ'ব आंसर 3 2 কি কৈছে চোৱা যদি a + b + c 16 আৰু 6 আৰু ab + bc + c এর মান আমি উলাব লাগে আৰু এটা দিয়া আছে a² + b² + c² কিমান 14 আগৰটো নিচিনা কৰিবা যে a + b + c সূত্র কি a² + b² + c² + 2 এর পিছত কি কৰিবা ab গুটেখিনি কমন লৈ লবা ab + bc + ca হল 2ab 2bc 2ca হয় নহয় সেই সূত্রটো এতিয়া চোৱা a + b + c আমি কি লিব দিছে আমাক 6 a + b + c 6 আৰু ওপৰত কি আছে স্কয়ার হল। এর পিছত চোৱা a² + b² + c² এখিনিৰ মান কিমান দিছে আমাক 14 প্লাস এর পিছত কি হ'ব যে 2 এই গুটেখিনিৰ লগত কি হ'ব পূৰণ হ'ব 2ab প্লাস আগৰ নিচিনা থাকিব এটো প্লাস ca হল। নেক্সট চোৱা এটা কি হ'ব চোৱা 6 সেকেন্ড কিমান 36 36 আৰু ইফালে প্লাস 14 আছে ইফালে কি হ'ব -14 = 2 * ab + bc + ca হল। এতিয়া চোৱা 36 ৰ পৰা 14 6 ৰ পৰা 4 গলে 2 3 ৰ পৰা 1 গলে 2 কিমান হ'ব 22 = 2 * ab + bc + ca হল। এটা 22 ইফালে কি আছে পূৰণ হৈ আছে হয়নে 2 2 ইফালে কি হ'ব হৰণ হ'ব ইকুয়াল টু এতে কি আছে এতিয়া ab + bc + ca হল। নেক্সট চোৱা নেক্সট কি হ'ব 2 22 কেইবাৰ 11 বাৰ 11 = ab + bc + ca অর্থাৎ ab + bc + c এর মান আমাক কিমান পালো আমি 11 পালো হল। নেক্সট চোৱা এটা চোৱা 3 3 কি দিছে আমাক যে যদি a - b + c = 7 আৰু a² + b² + c² মান 19 হলে ca - ab - bc এর মান কিমান। সো এটা ফার্স্টত আমি কি লিখিম সলিউশন লিখিম যে a - b + c হোল স্কয়ার হল। এটা চোৱা a - b + c হোল স্কয়ার এর পিছত কি লিখিম যে a² a + b + c হোল স্কয়ার সূত্ৰৰ মতে ইয়াতে যদি প্লাস হয় বুজি পাইছা নাই গতিকে b এর মান কি পাবো -b গতিকে a² + b² মানে কি -b প্লাস কি c² + 2a b কি -b 2ab + 2bc + 2ca হল। এটা চোৱা a + b + c মান কিমান আমাক a - b + কি মান আমাৰ 7 অর্থাৎ 7² ইকুয়াল টু এটা চোৱা a² + b² + c² গুটেখিনি মান কিমান 19 হল। নেক্সট চোৱা
আমি গুটেখিনিৰ পৰা কি ল'ম 2 এটা কমন ল'ম হয়নে এতিয়া চোৱা 2 কমন লোৱাৰ আগতে আমি এনেকৈ হেৰি কৰি দিম প্লাছে মানে কি মাইনাছ 2ab minus 2 minus 2bc তাৰপিছত কি হ'ব প্লাছ 2ca বুজি পাইছে এইখিনিলৈকে এতিয়া চোৱা খাট কিমান 49 মাইনাছ কিমান 19 ইকুৱেল টু কি হ'ব minus 2ab minus 2bc plus 2ca হ'ল এতিয়া চোৱা 49 ৰ পৰা 19 কিমান হ'ব 30 তাৰপিছত চোৱা কি হ'ব 30 ইকুৱেল টু minus 2ab minus 2bc plus 2ca এতিয়া আমি কি কৰিম গুটিখিনিক 2 ৰে হৰণ কৰি দিম কাৰণ গুটিখিনি কি হ'ব 2 ৰে হৰণ যাব গতিকে 30/2 ইকুৱেল টু minus 2ab/2 minus 2bc/2 plus 2ca/2 এতিয়া চোৱা এই 2 এ 30ক 15 বাৰ এই 2 এ 2 কটা যাব এই 2 এ 2 কটা যাব এই 2 আৰু 2 কটা যাব গতিকে ইফালে কিমান আহিব 15 ইকুৱেল টু minus ab minus bc ইফালে কি হ'ব প্লাছ ca গতিকে আমি উলিয়াব লগা মানটো হ'ব এইটো হ'ল এটা 4 নম্বৰ কোৱেশ্চন আমাক কি দিছে উৎপাদকত প্ৰকাশ কৰিব দিছে কি দিছে এক নম্বৰটো x + 1 টু দি পাৱাৰ 4 প্লাছ x + 1 হোল স্কয়াৰ প্লাছ 1/4 সো আমি কি কৰিম x + 1 কি কৰিম হোল স্কয়াৰ এনেকৈ আমি কৰিব পাৰিম হয় নাই a স্কয়াৰ হ'ল ইয়াৰ পিছত চাবা প্লাছ 2 ইয়াৰ পিছত কি কৰিম a 2a মানে কি 1x + 1 হোল স্কয়াৰ 2a ইয়াৰ পিছত কি কৰিম b এটা যে ইয়াতে 2 এটা আমি বেছি আনিছো গতিকে 1/2 যদি দিও চাবা এই 2 কটা যাব আৰু অটোমেটিক গৈ আমাৰ a2 হ'ব কিন্তু আমি কি সূত্ৰত পেলাবলৈ এখিনি কৰিলো যে a স্কয়াৰ প্লাছ 2ab বুজি পাইছানে প্লাছ b মানে ইয়াতে কি লৈছো 1/2 প্লাছ b হোল স্কয়াৰ বুজি পাইছা ন গতিকে এটো তো মিলি গৈছে ইয়াত এটো তো একে হৈ গৈছে ন 2 কটা যাব এদিকে এটা চোৱা এতিয়া a + b হোল স্কয়াৰ সূত্ৰত পৰিছে নাই যে a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ গতিকে এতে a প্লাছ b মানে কি 1/2 a প্লাছ b হোল স্কয়াৰ সূত্ৰত পৰিছে গতিকে ইয়াৰ পিছত আমি কেনে কৰিম চোৱা a প্লাছ b হোল স্কয়াৰ সূত্ৰত পৰাৰ লগে লগে যে a স্কয়াৰ হ'ল আচ্ছা এটো a প্লাছ b হোল স্কয়াৰ a মানে কি x + 1 হোল স্কয়াৰ গতিকে এটো আমি ফাৰ্ষ্টত ভাঙিম a প্লাছ b হোল স্কয়াৰ সূত্ৰত a প্লাছ b হোল স্কয়াৰ সূত্ৰত a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ সূত্ৰত চোৱা a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ মানে 1 প্লাছ 1/2 তাৰপিছত কি হ'ব হোল স্কয়াৰ হ'ল এতিয়া চোৱা এটা কি হ'ব x স্কয়াৰ প্লাছ 2x প্লাছ 1 হ'ল এটা চোৱা এটা 1 স্কয়াৰ মানে 1 প্লাছ 1/2 হোল স্কয়াৰ হ'ল নেক্সট চোৱা x স্কয়াৰ প্লাছ 2x প্লাছ এতিয়া চোৱা এই 1 ৰ তলত এটা কি আছে 1 আছে 1 * 2 কিমান 2 2 আৰু 1 ৰ লসাগু কি হ'ব 2 গতিকে 2 1 ত 2 বাৰ 2 1 গুণে 2 প্লাছ 2 2 ত 1 বাৰ 2 1 গুণে 1 হ'ল হোল স্কয়াৰ এটা চোৱা x স্কয়াৰ প্লাছ 2x প্লাছ ওপৰত কিমান হ'ব 3 আৰু তলত কি হ'ব 2 হোল স্কয়াৰ হ'ল নেক্সট চোৱা এতিয়া কি হ'ব চোৱা এতিয়া এটো x স্কয়াৰ প্লাছ 2x প্লাছ 3/2 কেইটা আছে দুটা আছে আমি কি কৰিম ইয়াক আৰু সিম্পল কৰি দিম কি হ'ব x স্কয়াৰ প্লাছ 2x প্লাছ 3/2 এবাৰ আৰু x স্কয়াৰ প্লাছ 2x প্লাছ 3/2 আৰু একবাৰ কিমান বাৰ হ'ল দুইবাৰ হ'ল গতিকে এটো হ'ব आंसर এটা আছে 4 2 আমাক কি কৈছে 3a - 2b হোল স্কয়াৰ -4 * 3a - 2b - 21 আমি ফাৰ্ষ্টত কি কৰিম চাবা ফাৰ্ষ্টত আমি a স্কয়াৰ -2a a চোৱা সেম আছে ন আমি মানে এটা সাজনত আহি আছে চাবা হা যে a স্কয়াৰ -2 a মানে কি এইখিনি 3a - 2b a স্কয়াৰ -2a এর পিছত b a স্কয়াৰ -2a এর পিছত b চাইছানে 2 দুগুণ কিমান 4 4 * এটো দুই এখিনি হৈ গৈছে a স্কয়াৰ -2ab হল এর পিছত প্লাস b স্কয়াৰ প্লাস b স্কয়াৰ টু কি আমি এক্সট্ৰা কে লৈছো চাবা কাৰণ এতে 21 হে আছে আমি b ইয়াতে লৈছো কাৰণ b স্কয়াৰ আমি সূত্ৰত পেলাবলৈ চেষ্টা কৰিছো প্লাস 2 স্কয়াৰ আমি ইয়াতে ললো মানে ইয়াতে -2 স্কয়াৰ এটা এড কৰি দিম তেতিয়া হে দুটা হেৰি কটাকটি হৈ যাব বুজি পাইছা নাই এই নিয়মটো ইয়াৰ পিছত আমি কি কৰিম এই -21 টো সিধা আনি বহাই দিম হল এটা সব -21 আৰু এই 4 ৰ বাহিৰে গুটেখিনি আমাক কি a - b সূত্ৰত পৰিছে নাই সো গতিকে a মানে কি ইয়াতে 3a - 2b হল 3a - 2b
ইয়াৰ পিছত বি এ মাইনাছ এ মানে এইখিনি আৰু বি মানে কি -2 গতিকে এই গোটেইখিনিৰ কি হৈ যাব হোল স্কুৱেৰ এ মাইনাছ বি হোল স্কুৱেৰ হ'ল ইয়াৰ পিছত কি আছে এইখিনিৰ লগতে সূত্ৰত পৰি গ'ল হয় নহয় এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ হ'ল এইখিনিলৈকে সূত্ৰত পৰি গ'ল আমি সূত্ৰত বহালো নেক্সট কি হ'ব -2 স্কুৱেৰ 2 স্কুৱেৰ মানে কিমান 4 আৰু কি আছে -21 হ'ল এতিয়া চোৱা নেক্সট আমি কি কৰিম যে এই ব্ৰেকেট উঠাই দিম কি কৰি দিম ব্ৰেকেট উঠাই দিম চোৱা 3a মানে গোটেইখিনিৰ লগত হোল স্কুৱেৰ হৈ আছে ন আমি কি কৰিম 3a - 2b - 2 হোল স্কুৱেৰ এনেকৈ উঠাই দিম ব্ৰেকেট উঠাই দি গোটেইখিনিৰ ওপৰত হেৰি কৰি দিম ইয়াৰ পিছত চোৱা যে -21 আৰু 4 কিমান -25 হ'ব হ'ল এতিয়া চোৱা 3a আচ্ছা ইকুৱেল 3a - 2b - কি হ'ব 2 হোল স্কুৱেৰ এতিয়া চোৱা 25ক আমি কি লিখিব পাৰোঁ যে 5 স্কুৱেৰ 25ক আমি কি লিখিব পাৰোঁ 5 স্কুৱেৰ চোৱা 25ক যদি 5ৰে হৰণ কৰা 5 বাৰ গতিকে 5 কেইটা হৈছে 2টা হ'ল এইখিনি নেক্সট চোৱা এতিয়া চোৱা এটা সূত্ৰ আছে ন a স্কুৱেৰ - b স্কুৱেৰ এইটো সূত্ৰ কি যে a + b * a - b গতিকে a স্কুৱেৰ - b স্কুৱেৰ সূত্ৰত পৰিছে নাই গতিকে ইয়াতে a + b * a - b হ'ব হ'ল a মানে কি 3a - 2b - 2 ইয়াৰ পিছত +5 এইটো হ'ব a + b আৰু এটা কি হ'ব যে 3a - 2b - 2 -5 মানে কি হ'ব a + b * a - b হ'ল এতিয়া চোৱা এতিয়া কি হ'ব যে 3a - 2b - 2 আৰু কি হ'ব +5 আমি ব্ৰেকেট উঠালোঁ এইখিনিত কি হ'ব যে 3a - 2b - 2 আৰু ইয়াতে কি হ'ব মাইনাছৰ 5 এতিয়া চোৱা 3a - 2b প্লাছ a মানে কি মাইনাছ ডাঙৰ চিন হ'ল মাইনাছ গতিকে কি হ'ব 5ৰ পৰা 2 গ'লে 3 আৰু ইয়াতে কি হ'ব 3a - 2b -1 প্লাছ ডাঙৰ চিন মাইনাছ 5 দিয়ে কিমান হ'ব 7 হ'ল গতিকে এইটোৱে হ'ব তোমাৰ সলিউশ্যন এতিয়া চোৱা 4 3 কি দি আছে যে m⁴ + 9m² + 20 ইয়াকো আমি সজাব চেষ্টা কৰিম চাবা ফাৰ্ষ্টত কি কৰিম m² মানে কি m হোল স্কুৱেৰ তেতিয়া m⁴ হ'ব হয় নহয় a² প্লাছ হ'ল 2a চোৱা 2a আৰু কিমান বাকী আছে 2a এতিয়া যদি আমি হেৰি কৰোঁ কাম এটা কৰোঁ যে b² চোৱা a² + 2ab এতিয়া যদি 2 2 কটা যায় কি থাকিব 9m² থাকিব বুজি পাইছানে গতিকে a² + 2ab প্লাছ ইয়াতে b আমি কি ধৰিছোঁ 9/2 গতিকে সূত্ৰত পেলাবলৈ হ'লে আমি কি কৰিম 9/2 আৰু এটা হেৰি কৰিম গতিকে এইটোতো 9/2 একো ভেলু নাই কাৰণ 2 2 কটা গ'ল কিন্তু ইয়াতে আমি কি কৰিলোঁ এক্সট্ৰাকৈ b এটা হেৰি কৰিলোঁ সূত্ৰত পেলাবলৈ গতিকে চোৱা a² + 2ab + b² হ'ল এতিয়া +9/2 আমি কৰিলোঁ ইয়াতে কি কৰিম -9/2 আৰু এটা এড কৰিম হ'ল তেতিয়াহে এই দুয়োটাৰ ভেলুলেছ হ'ব লাষ্ট হ'ব 20 আগৰটোৰ নিচিনা হ'ল এতিয়া চোৱা এইখিনিলৈকেতো আমাৰ সূত্ৰতে পৰি গ'ল হয় নহয় a - b হোল স্কুৱেৰ সূত্ৰত গতিকে a কি m² - 9/2 ইয়াৰ পিছত কি হ'ব a - b হোল স্কুৱেৰ হ'ল এতিয়া চোৱা এইখিনিতো আমাৰ বাকী আছিল ন এইখিনিতো আমাৰ সূত্ৰত পৰা নাই গতিকে কি হ'ব -9 কিমান 81 ওপৰত হ'ব 81 আৰু তলত হ'ব 2 2 4 প্লাছ কিমান হ'ব 20 হ'ল এইখিনিলৈকে এতিয়া চোৱা m² - 9/2 এইখিনিলৈকেতো ঠিকেই আছে ন আমাৰ নেক্সট চোৱা মাইনাছ এতিয়া আমি কি কৰিম লসাগু ল'ম 4 আৰু 1ৰ লসাগু কিমান 4 গতিকে 4য়ে 4ক একবাৰ 81 গুণ 81 প্লাছ 4য়ে 1ত 4 বাৰ 4 20 গুণ 80 হয় নহয় চোৱা 20 4 গুণ 80 হয় নহয় ইয়াৰ পিছত নেক্সট চোৱা নেক্সট ষ্টেপ এতিয়া চোৱা m² - 9/2 আমি ঠিকেই ৰাখিম আৰু ইয়াতে কি কৰিম প্লাছ আৰু মাইনাছ কৰিম হয় নাই এতিয়া চোৱা মাইনাছ কি আছে 80 -80ৰ পৰা 80 গ'লে কিমান হ'ব 1 আৰু তলত কি হ'ব 4 -1/4 এতিয়া চোৱা m² - 9/2 মাইনাছ ইয়াতে কি হ'ব 1/2 হোল স্কুৱেৰ হ'ব হ'ল তেতিয়াহে তোমাৰ 1/4 2 মানে কি 2² মানে কিমান 4 হ'ব হয় নহয় এতিয়া চোৱা নেক্সট আচ্ছা ইয়াতে স্কুৱেৰ হেৰি আছিল স্কুৱেৰ আছিল হয় নহয় স্কুৱেৰ আছিল ইয়াতে হ'ব স্কুৱেৰ হ'ল এতিয়া চোৱা ইয়াতে আমি কি কৰিম a² - b² সূত্ৰত পৰিব নাই আমি কি কৰিছোঁ গোটেইখিনিক যে এইটো a আৰু এই 1/2ক আমি কি ধৰিছোঁ b গতিকে a² - b² সূত্ৰত পৰিছে হ'ল এতিয়া a² - b² সূত্ৰ কি যে a + b * a - b a কি ইয়াতে চোৱা যে m² - 9/2 এইটো হ'ল a তাৰপিছত প্লাছ হ'ব 1/2 a + b
হয়নে নেক্সট কি হ'ব যে a minus b গতিকে এইটো a আৰু minus b এইখিনিলৈকে বুজি পাইছা ন নেক্সট হোৱা স্টেপ বাই স্টেপ কৰি যাবা অংক চাবা একদম ইজি হ'ব হ'ল এতিয়া চোৱা এটা কি কৰিম যে m স্কয়াৰ মাইনাস এটা চোৱা মাইনাস 9/2 প্লাস 1/2 বাস এইখিনি এনেকে পাতি ইয়াৰ পিছত কি কৰিবা m স্কয়াৰ মাইনাস 9/2 মাইনাস হাফ হল গতিকে ইয়াৰ পিছত কি হ'ব চোৱা যে m স্কয়াৰ মাইনাস 2 2 ৰ লসাগু 1 2 2 একবাৰ কি হ'ব মাইনাস 9 প্লাস 1 হল এটো বুজি পাইছাই এটো কি হ'ব সেম একেই হ'ব 9 minus 1 হল এতিয়া চোৱা m স্কয়াৰ মাইনাস 9 প্লাস 1 কিমান হ'ব প্লাস 8 minus or 8 no minus or 8 divided by 2 no এটা চোৱা এটা কি হ'ব m স্কয়াৰ মাইনাস এটা কি হ'ব 8 বাই এটা কিমান হ'ব চোৱা আচ্ছা minus or 9 আৰু minus or 1 কিমান হ'ব minus or 10 হ'ব হয় না minus or 10 by 2 এতিয়া চোৱা m স্কয়াৰ মাইনাস এটা কি হ'ব 2 8 ক 4 বাৰ আৰু এটা কি হ'ব m স্কয়াৰ মাইনাস 2 10 ক 5 বাৰ হল এখিনি গতিকে এটো হ'ব তোমাৰ সলিউশন এতিয়া চোৱা 4 আমাক আমি কেনে কৰিম চোৱা এতে যদি তুমি 6 স্কয়াৰ দিয়া 6 স্কয়াৰ মানে 36 হয় নহয় গতিকে চোৱা 6 স্কয়াৰ মাইনাস মানে a স্কয়াৰ হল 2 মানে a স্কয়াৰ 2 কিমান ললো a গতিকে a স্কয়াৰ মাইনাস 2a ইয়াৰ পিছত b কি লম 6 ৰ লগত কি পূৰণ কৰিলে 10 হ'ব 60 হ'ব চোৱা 6 দুগুণ 12 আচ্ছা 12 ৰ লগত কি পূৰণ কৰিলে 60 হ'ব চোৱা 12 ৰ লগত যদি তুমি 5 পূৰণ কৰা 5 দুগুণ 10 গুণ 7 5 গুণ 5 1 6 60 হৈছে নে গতিকে 2a ইয়াৰ পিছত কি কৰিম 2a b মানে কি হ'ব 5y গতিকে ফুলফিল হ'ব নহয় 2 5 গুণ 10 10 6 গুণ 60y হল গতিকে a স্কয়াৰ মাইনাস 2ab b মানে কি ইয়াতে 5y b মানে হল 5y a মানে হল 6 হল 2ab প্লাস b স্কয়াৰ দিব লাগিব হয় নহয় b স্কয়াৰ মানে কি 5y হোল স্কয়াৰ চাইছানে এটো 25 হোল স্কয়াৰ হৈ গল গতিকে আমাৰ এটো কি সূত্ৰত পৰি গল সূত্ৰত পৰাৰ লগে লগে আমি এতিয়া কি কৰিম a minus b হোল স্কয়াৰ হল এসা a minus b হোল স্কয়াৰ কেটা আছে a minus 5y কেটা আছে দুটা আছে গতিকে আমি ইয়াতে আৰু সিম্পল কৰি দিম 6 minus 5y 6 minus 5y গতিকে এটো হ'ব তোমাৰ आंसर নেক্সট ওয়া এটা চোৱা 4 প্লাস আমাক কি দিছে x³ - 3x² y + 2xy² হল এতিয়া আমি এটা লক্ষণ দেখি আছো যে x³ - 3x² x - y হোল কিউবৰ সূত্ৰত আমি বহুৱাব পাৰিম চাবা যে x³ হল নে x³ - 3a²b হয়নে 3a² মানে কি x²b a²b প্লাস এর পিছত কি 3ab² সূত্র মতে হয়নে নহয় এতিয়া চোৱা এতিয়া কি আছে এইখিনিলৈকে আমাৰ ফুলফিল হৈ গল যে 3a²b ইয়াৰ পিছত সূত্ৰত কি আছে প্লাস 3ab² ইয়াতে কি আছে 2xy² কিন্তু আমি ইয়াতে কি লিখিছো 3xy² মানে কি এটা xy এটা কি হল বাঢ়ি গল হয় নহয় গতিকে আমি কি কৰিম চাবা মাইনাস y হোল কিউব সূত্ৰৰ মতে মাইনাস y হোল কিউব আহে হয় নহয় গতিকে চোৱা এটো আমি বেছিকে ললো ইয়াতো আমাৰ কি xy এটা বেছিকে হয়নে গতিকে আমি কি কৰিম চাবা ইয়াতে কি xy এটা আমাৰ কি আছিল নিয়ম মতে বেছি লৈছিল গতিকে মাইনাসৰ xy দি দিম ইয়াতে প্লাসৰ xy আছিল ন আৰু ইয়াতে মাইনাসৰ y কিউব এটা বেছি লৈছিল গতিকে ইয়াতে কি কৰিম প্লাসৰ y কিউব এটা বঢ়াই দিম এতিয়া চোৱা আগৰটো নিচিনা হৈ গৈছে কি হ'ব এটো কটা যাব হয় নহয় আৰু এটো কি চাবা যে মাইনাসৰ xy আৰু এটো প্লাসৰ 3xy² 3xy আচ্ছা ইয়াতে xy² হ'ব গতিকে কি হ'ব অটোমেটিক গৈ 2xy² হ'ব হয় নহয় গতিকে এটো কি সূত্ৰত পৰিছে যে এইখিনিলৈকে চোৱা সূত্ৰত পৰি গৈছে এইখিনিলৈকে কি সূত্ৰত পৰিছে a - b হোল কিউব গতিকে a মানে কি x b মানে কি y গতিকে x - y হোল কিউব সূত্ৰত পৰি গৈছে আৰু বাকিখিনি আমি সেম ৰাখি দিম চোৱা বাকিখিনি কি আছে যে x y² + y কিউব হল এতিয়া চোৱা x - y হোল কিউব মাইনাস এতে যদি তুমি কি কমন লব পাৰিবা y² যদি কমন লোৱা ইয়াত কি হ'ব x হল ইয়াতে কি হ'ব x আৰু ইয়াতে কি হ'ব প্লাস আচ্ছা মাইনাস হ'ব মাইনাস মানে প্লাস হ'ব ন x মাইনাস ইয়াতে কি হ'ব y গতিকে y * y² হয় মানে কি হ'ব y³ আৰু মাইনাস কি হৈ যাব প্লাস হৈ যাব হল নেক্সট ওয়া নেক্সট হ'ব তোমাৰ কি হ'ব চোৱা এতিয়া চোৱা এই গুটেখিনিৰ পৰা আমি এটা বস্তু কমন লব পাৰিম হেতু হল x - y হয় না নহয় এইখিনিৰ পৰা x - y কমন লব পাৰিম এই গুটেখিনিৰ পৰা আমি x - y কমন লব পাৰিম গতিকে x - y এটা কমন ললো কমন লোৱাৰ পিছত ইয়াতে কেইটা x - y আছে দুটা আছে
হল আৰু ইয়াতে কি আছে অকল -y² এইখিনি বুজি পাইছা ন নেক্সট হ'ব তোমাৰ যে x - y হল ইয়াৰ পিছত আকৌ এইটো কি কৰিম a + b চোৱা a ² - b² সূত্ৰত পৰিছে নাই a² - b² সূত্ৰত গতিকে এইখিনি কি a + b * a - b হ'ব নাই a² - b² = a + b * a - b চাইছানে কিমান পাক হেৰি এটা অংকতে গতিকে এইটো কি হ'ব যে a + b * a - b ইয়াতে a কি a হৈছে x - y a ইয়াৰ পিছত কি হ'ব +b সো আমি কি লিখিলো a + b হল এতিয়া কি লিখিম a লিখিলো a + b b মানে কি y হল এটা সো ইয়াৰ পিছত কি হ'ব a - b হ'ব গতিকে a - b মানে y হল এইখিনিলৈকে বুজি পাইছা এতিয়া সো x - y হল এতিয়া সো x - y আৰু ইয়াতে কি হ'ব সো এটো মাইনাসৰ y আৰু প্লাসৰ y কটা গৈছে হল ইয়াৰ পিছত সো গতিকে ইয়াতে কি ৰখিব থাকিব অকল যে অকল x থাকিব আৰু এটুত কি থাকিব সো যে x কেটা y আছে এটা y দুটা y মানে মাইনাসৰ কেটা y মাইনাসৰ দুটা y হল এতিয়া সো এটা কি কৰিম x যদি ইফালে লৈ আহো গতিকে ইফালে কি হ'ব x - y আৰু সিফালে গৈ কি হ'ব x - 2y আমি কি কৰিলো খজালো আৰু এটো অকমান কৰো ইয়াৰ পিছত এটো অকমান ডাঙৰ এটো অকমান ডাঙৰ গতিকে এটো হ'ব তোমাৰ आंसर বুজি পাইছে এতিয়া সো 4 6 কি আছে যে 2ax² - 8a - 3x² + 12 হল সো আমি কেনেকৈ কৰিম এটো ফাৰ্স্টত তুমি চোৱা এই দুইটাৰ পৰা তুমি কি এটা কমন লব পাৰিবা 2a এটা কমন লব পাৰিবা সো ইয়াতো a আহি যাব গতিকে 2a যদি কমন লোৱা এতে কি হ'ব 2a গল গৈ গতিকে এতে অকল কি থাকিব x² মাইনাস এতে কি থাকিব 4 গতিকে 4 * 2 = 8a হল ইয়াৰ পিছত চোৱা আৰু এইখিনিৰ পৰা তুমি কি কমন লব পাৰিবা -3 যদি কমন লোৱা ইয়াতে কি থাকিব x² আৰু ইয়াতে কি 4 4 3 গুণ কিমান হৈ যাব 12 হ'ব বুজি পাইছা ন এতিয়া চোৱা এইখিনি তো সেম হৈ গল x² - 4 আৰু এটো কি হৈ গল x² - 4 আহি গল গতিকে আমি কি কৰিম এই দুইটা একে হেৰিত পঢ়াইলাম সবা 2a - 3 আৰু হিফালে কি হ'ব x² - 4 হল এতিয়া চোৱা 2a - 3 আৰু ইয়াতে আমি আৰু সিম্পলিসিটি কৰিব পাৰিম এটো কি হ'ব 2² মানে কি 4 হল এতিয়া চোৱা এটো a² - b² সূত্ৰত পৰিল নে নাই গতিকে আমি ফাৰ্স্টত এটো 2a - 3 কৰিম আৰু এটো a + b * a - b কৰিম গতিকে a + b * a - b চাইছানে কিমান ইজি হৈ গল গতিকে এইটোই হৈ যাব তোমাৰ সলিউশন এতিয়া চোৱা 7 নম্বৰ কি আছে যে x² - y² + 2x + 2y হল এটো চোৱা কেনে কৰিম এটো চোৱা a² - b² সূত্ৰত আমাক লগে লগে আমি আমাৰ চকুত ধৰা পৰিল গতিকে a + b * a - b হল ইয়াৰ পৰা আমি কি কমন লব পাৰিম এইখিনিৰ পৰা এইখিনিটো হৈ গল এইখিনিৰ পৰা এটা 2 কমন লব পাৰিম গতিকে 2 * x + y হল এতিয়া চোৱা ইয়াতে আমি কি কৰিম চাবা ভালকে চোৱা ইয়াতে তুমি কি কৰিব পাৰিবা যে এই গুটিখিনিৰ পৰা কি এটা কমন লব পাৰিবা x + y এটা কমন লব পাৰিবা চোৱা ইয়াতো x + y আছে ইয়াতো x + y আছে গতিকে x + y কমন লোৱাৰ লগে লগে তোমাৰ ইয়াতে কি আহি যাব যে x - y হল আৰু ইয়াতে কেটা xy আছে এতিয়া xy তো লৈ গলো কি আছে এতিয়া অকল 2 এটা বাকি আছে গতিকে এইটো হ'ব নেক্সট আমি কি কৰিম চোৱা x + y ইয়াৰ পিছত x - y ব্ৰেকেট আমি উঠাই দিম আৰু +2 গতিকে এইটো হৈ যাব আমাৰ সলিউশন এটা চোৱা এইটো আমি কেনে কৰিম 4 ৰ 8 চোৱা 64x² - 9y² + 12yz - 4z² এতিয়া চোৱা এইখিনি আমাৰ সূত্ৰত পৰা নিচিনা লাগি আছে কেনেকে চোৱা যে 3y আমি যদি 3y² দিও মানে a² হৈ গল এটো মিলি গৈছে ইয়াৰ পিছত চোৱা প্লাস এতিয়া চোৱা ইয়াতে যদি প্লাস দিও ইয়াতে মাইনাস আছে গতিকে আমাৰ নিমিলিব গতিকে আমি কি কৰিম ফাৰ্স্টত মাইনাসটো কমন লম চাবা কেনে কৰিম যে 64x² হল এটা আমি মাইনাস এটা কমন লৈ লম কমন লোৱাৰ লগে লগে 9y² ইয়াতে মাইনাস হ'ব কাৰণ ব্ৰেকেট উঠালে মাইনাস আছে প্লাস হ'ব গৈ গতিকে মাইনাসৰ 12yz হল ইয়াতে কি হৈ যাব প্লাস হৈ যাব চোৱা প্লাসে মানে কি হ'ব মাইনাস গতিকে +4z² এইখিনিলৈকে হল এতিয়া চোৱা 64x² মাইনাস চাবা হা এটো যদি মই কি কৰো 3y দিও 3y মানে a² মাইনাস 2 a মানে কি 3y 2a কি বাকি আছে 2 3 গুণ 6 কি বাকি আছে 2 2 পূৰণ কৰিলে কি হ'ব 12 হ'ব 2 3 গুণ 6 6 2 গুণ কিমান 12 গতিকে 2 এটা হেৰি কৰিম 2 আৰু কি বাকি আছে চোৱা যে 2 3 গুণ 6y আৰু কি বাকি আছে 2z হল
মানে এইটো হ'ল বি এইটো হ'ল এ 2ab তাৰপিছত কি প্লাছ বি স্কুৱেৰ বি মানে কি 2z চাবা 2z হোল স্কুৱেৰ মানে কি 4z স্কুৱেৰ চাইছেনে ধুনীয়াকৈ মিলি গৈছে এতিয়া চোৱা 64x স্কুৱেৰ হা তাৰপিছত চাবা কি হ'ব 64x স্কুৱেৰ 64x স্কুৱেৰত তুমি কি 8x যদি 8x হোল স্কুৱেৰ দি দিয়া 64x স্কুৱেৰ হ'ব নাই হ'ব ইয়াৰ পিছত চোৱা এইটো কি সূত্ৰত পেলাইছিলোঁ যে a মাইনাছ b হোল স্কুৱেৰ সূত্ৰত আমি পেলাইছিলোঁ হ'ল এতিয়া চোৱা এতিয়া আমি নেক্সট ষ্টেপ কৰিম কেনেকৈ চোৱা যে a স্কুৱেৰ চোৱা এইটো কাটি দিওঁ ব্ৰেকেট a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত পৰি গ'ল গতিকে সূত্ৰৰ মতে কি হ'ব যে a প্লাছ b মানে কি 3y মাইনাছ 2z a প্লাছ b ইনটু a মাইনাছ b a মানে কি 8x মাইনাছ 3y মাইনাছ 2z হ'ল কি হৈছে a প্লাছ b ইনটু a মাইনাছ b হ'ল বুজি পাইছা এতিয়া চোৱা ব্ৰেকেট আমি ধুনীয়াকৈ উঠাই দিম কি হ'ব 8x প্লাছ 3y প্লাছ মানে মাইনাছ 2z হ'ল কি লিখিম 8x মাইনাছ 3y মানে কি প্লাছ 2z হ'ল গতিকে এইটো হৈ যাব আমাৰ এনচাৰ এতিয়া চোৱা 4 কি দিছে x স্কুৱেৰ প্লাছ 12x প্লাছ 35 হা এতিয়া কি কৰিবা চোৱা যে a স্কুৱেৰ প্লাছ a স্কুৱেৰ হৈ গৈছে 2a কি হ'ব এতিয়া b হ'ল 2ab মিলি গৈছে আমাক এতিয়া চোৱা b স্কুৱেৰটো আমি দিব লাগিব ন গতিকে b স্কুৱেৰ এতিয়া চোৱা এতিয়া কিমান আছে 35 কিন্তু 6 গুণ কিমান 36 গতিকে এক এটা আমি কমাই দিম নেক্সট চোৱা চাইছেনে কিমান ইজি হৈ গ'ল গতিকে এইখিনিলৈকে আমাৰ কি সূত্ৰত পৰি গ'ল সূত্ৰ কি যে a প্লাছ b মানে কি 6 a প্লাছ b হোল স্কুৱেৰ সূত্ৰত পৰি গ'ল আৰু কি ইফালে আছে -1 এতিয়া -1টোক যদি আমি 1 স্কুৱেৰ দি দিওঁ কিবা ভুল হ'ব নেকি নহয় গতিকে 1 স্কুৱেৰ মানে কি 1 পাম গতিকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত পৰি গ'ল গতিকে এইটো কিহত পৰিব চোৱা যে a প্লাছ b ইনটু a মাইনাছ b সূত্ৰত পৰি গ'ল হ'ল কিমান হ'ব চোৱা x প্লাছ 6 কে 7 ইনটু x চোৱা 6ৰ পৰা 1 গ'লে কিমান 5 হ'ব গতিকে x প্লাছ 7 ইনটু x প্লাছ 5 গতিকে এইটো হৈ যাব এনচাৰ হ'ল এতিয়া চোৱা 4 কি দি আছে যে x স্কুৱেৰ y প্লাছ 2x প্লাছ xy প্লাছ 2x স্কুৱেৰ প্লাছ y প্লাছ 2 হা এটা আমি কেনেকৈ কৰিম চাবা যে x স্কুৱেৰ y প্লাছ xy টো ইফালে লৈ আহিম xy ইয়াৰ পিছত কি কৰিম জানা এই y যেটো আছে এইটো আনিম ইয়াৰ পিছত প্লাছ 2x স্কুৱেৰ ইয়াৰ পিছত প্লাছ 2x প্লাছ 2 এতিয়া চোৱা এই গোটেইখিনিৰ পৰা আমি কি কমন ল'ব পাৰিম y এটা কমন ল'ব পাৰিম y কমন ল'লে কি হ'ব x স্কুৱেৰ প্লাছ x প্লাছ এটা কি হ'ব 1 হয়নে ইয়াৰ এই গোটেইখিনিৰ পৰা আমি কি কমন ল'ব পাৰিম 2 কমন ল'ব পাৰিম চাইছানে এক লগ কিয় কৰিছিলোঁ এই গোটেইখিনিৰ পৰা আমি কি ল'ম 2 কমন ল'ম 2 কমন ল'লে x স্কুৱেৰ প্লাছ এটা কি হ'ব 2 গ'লগৈ x হ'ব প্লাছ 1 হ'ব হ'ল এতিয়া চোৱা এইটো আৰু এইখিনি আৰু এইখিনি সেম গতিকে আমি কি কৰিম ফাৰ্ষ্টত x স্কুৱেৰ প্লাছ x প্লাছ 1 আৰু কি কৰিম সেকেন্ড y প্লাছ 2 বাস এইখিনি হৈ গ'ল তোমালোক হ'ল এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনটো দিছে আমাক কি a টু দি পাৱাৰ 7 প্লাছ b টু দি পাৱাৰ 7 ক a প্লাছ b ৰে হৰণ কৰি পাতনিৰ 12 নং সূত্ৰটো প্ৰমাণ কৰা হা পাতনিৰ 12 নং সূত্ৰটো আমাক প্ৰমাণ কৰিব দিছে কিহেৰে হৰণ কৰি চাবা ইম্পৰ্টেন্ট আছে হা এইটো অংক ধুনীয়াকৈ চাবা আমি কিহেৰে হৰণ কৰিব কিহক হৰণ কৰিব দিছে a টু দি পাৱাৰ 7 প্লাছ b টু দি পাৱাৰ 7 ক কিহেৰে হৰণ কৰিব দিছে a প্লাছ b ৰে হা এতিয়া ভালকৈ চাবা চোৱা a টু দি পাৱাৰ 7 ৰে এক কিমান হৰণ কৰি পূৰণ কৰিলে a টু দি পাৱাৰ 7 হ'ব a টু দি পাৱাৰ 6 হ'ল a টু দি পাৱাৰ 6 ইনটু a মানে কিমান হ'ব a টু দি পাৱাৰ 7 হ'ল এতিয়া a টু দি পাৱাৰ 7 আকৌ কাৰ লগত হ'ব b ৰ লগত গতিকে প্লাছ a টু দি পাৱাৰ 6 ইনটু b এইখিনি বুজি পাইছা ন এতিয়া চোৱা এইটো আছিল প্লাছ এইটো কি হ'ব sin মাইনাস হৈ যাব গতিকে এইটো প্লাছ এইটো মাইনাস হ'ব গতিকে এইটো কটা যাব এইটো চোৱা মাইনাস a টু দি পাৱাৰ 6 b আৰু কি আছে প্লাছ b টু দি পাৱাৰ 7 এইখিনি বুজি পাইছা ন এতিয়া চোৱা এটোৰ আগত কি sin আছিল মাইনাস sin আছিল হল এটা চোৱা মাইনাস এ প্লাস কি হ'ব মাইনাস a টু দি পাৱাৰ 6b এতে কি হ'ব মাইনাস হ'ব মাইনাস দিয়াৰ লগে লগে a টু দি পাৱাৰ 5 যদি বহাও চাবা a টু দি পাৱাৰ 5b বহালেহে তোমাৰ এটো পাম a টু দি পাৱাৰ 5 ৰ লগত a টু a পূৰণ হলে কি হ'ব a টু দি পাৱাৰ 6 গতিকে a টু দি পাৱাৰ 5 ইনটু a টু দি পাৱাৰ 6 আৰু লগত কি আছে b এইখিনি বুজি পাইছা ন তাৰপিছত প্লাসে মানেছে মাইনাস ইয়াতে হ'ব মাইনাস a টু দি পাৱাৰ 5 ইনটু b কিমান হ'ব a টু দি পাৱাৰ 5 ইনটু b স্কয়াৰ a টু দি পাৱাৰ 5 ইনটু b স্কয়াৰ হল এতিয়া চোৱা এতে প্লাস এতে কি হৈ যাব মাইনাস হৈ যাব হয় না নহয় আচ্ছা a টু দি পাৱাৰ 6 a টু দি পাৱাৰ 6
মাইনাছ আছিল ন, এইটো মাইনাছ হ'ব, গতিকে এইটো মাইনাছ আছিল, এইটো কি হ'ব প্লাছ হ'ব, আৰু এইটো কি আছিলে তোমাৰ মাইনাছ, এইটো হ'ব প্লাছ, গতিকে এইটো প্লাছৰ এইটো মাইনাছৰ কটা গ'ল, এইটো কি হ'ব প্লাছ, হয়নে? a to the power 5 into b স্কুৱেৰ, ভালকৈ চাবা, a to the power 5 into b স্কুৱেৰ, আমাৰ এতিয়া চিন সলনি হৈ গ'ল ন, ইয়াতে প্লাছ আছে, আৰু কি আছে লগতে প্লাছ b to the power 7 হ'ল। এতিয়া চোৱা a to the power 5 ইয়াতে কি বহালে ইয়াৰ লগত পূৰণ হ'ব, যে প্লাছ a to the power 4 যদি বহাওঁ, a to the power 4 into a মানে কিমান, a to the power 5, আৰু লগত কি আছে b স্কুৱেৰ, গতিকে এই গোটেইখিনি কাৰ লগত এবাৰ পূৰণ হ'ব, এইটোৰ লগত, আৰু গোটেইখিনি এবাৰ বিৰ লগত, গতিকে a to the power 4 into a মানে কিমান হ'ব, a to the power 5, ইয়াৰ পিছত b স্কুৱেৰ into a মানে কি, a to the power 4 into b স্কুৱেৰ into a, গতিকে a to the power 5 হৈ গ'ল আমাৰ, এতিয়া অকল বাকী আছে কি b স্কুৱেৰ হ'ল, এতিয়া কি হ'ব প্লাছ, এতিয়া এইটো আকৌ এইখিনিৰ লগত পূৰণ, গতিকে b কেইটা হৈ যাব, এতিয়া তিনিটা হৈ যাব, a to the power 4 into b তিনিটা হ'ল, এতিয়া প্লাছৰ আছে, এইটো কি মাইনাছৰ হৈ যাব, গতিকে এইটো কটা যাব, এতিয়া কিবা প্লাছৰ আছে মাইনাছৰ, গতিকে মাইনাছ a to the power 4 into b কিউব আৰু প্লাছ b to the power 7 হ'ল এইখিনিলৈকে। এতিয়া চোৱা ইয়াত নেক্সট ষ্টেপ আমি কেনেকৈ কৰিম চাবা, এতিয়া প্লাছ মাইনাছ মাইনাছ আছে, গতিকে ইয়াতে মাইনাছ হ'ব, a to the power 4 মানে কি, ইয়াতে যদি a কিউব বহাওঁ, a কিউব ইনটু a মানে কিমান হ'ব, মাইনাছ a to the power 4 হ'ল, a কিউব ইনটু b কি হ'ব, আচ্ছা a কিউব, চোৱা a কিউব আৰু ইয়াতে b কিউব হ'ব হ'ল, তেতিয়াহে তোমাৰ এইখিনি হ'ব, গতিকে a কিউব ইনটু b কিউবৰ লগত a পূৰণ কৰিলে কি হ'ব, a to the power 4 ইনটু b কিউব হ'ল, প্লাছে মানিছে মাইনাছ a কিউব ইনটু b কিউব মানে, আৰু পূৰণ কি হ'ব b, গতিকে a কিউব ইনটু b to the power কিমান হ'ব 4 হ'ব হ'ল। এতিয়া চোৱা এইটো হৈ যাব প্লাছৰ, গতিকে প্লাছৰ মাইনাছৰ কটা যাব, এইটো হৈ যাব প্লাছৰ, গতিকে a কিউব b to the power 4 আৰু প্লাছ কি হ'ব b to the power 7 হ'ল। এতিয়া চোৱা নেক্সট, এতিয়া আমি ইয়াতে কি বহাম, এতিয়া আমি ইয়াতে প্লাছ a স্কুৱেৰ b to the power 4 বহাম, a স্কুৱেৰ b to the power 4 ইনটু a কিমান হ'ব, a কিউব আৰু b to the power 4 হ'ল, এইটোতো হ'লেই, এতিয়া আকৌ এইটো আকৌ এইটোৰ লগত পূৰণ হ'ব, এতিয়া কি হ'ব a স্কুৱেৰ ইনটু b to the power, এতিয়া কি হৈ যাব 5 হৈ যাব, কাৰণ ইয়াতে এটা b ইয়াতে এটা 4টা b, এতিয়া কি হ'ব a স্কুৱেৰ ইনটু b to the power কিমান হ'ব 5 হ'ব হ'ল। এতিয়া চোৱা নেক্সট, এতিয়া চোৱা এইটো কি প্লাছৰ আছে, এইটো মাইনাছৰ হৈ যাব, গতিকে এইটো কটা যাব ন, এইটো মাইনাছৰ হ'ব, গতিকে মাইনাছৰ a স্কুৱেৰ b to the power 5 আৰু প্লাছৰ b to the power 7 হ'ল, এইখিনি বুজি পাইছা। এতিয়া চোৱা এইটো কিহৰ লগত পূৰণ গ'লে হেৰি হ'ব, ছেম হ'ব, চোৱা আমি যদি ইয়াতে মাইনাছ a b to the power 5 বহাওঁ, চাবা হা, a b to the power 5, তেতিয়াহে তোমাৰ a b to the power 5 ইয়াৰ লগত পূৰণ হৈ কি হ'ব, a স্কুৱেৰ মাইনাছৰ a স্কুৱেৰ b to the power 6 হ'ব, হয় নহয়, ইয়াৰ পিছত চোৱা আচ্ছা b ছেম ৰ'ব, b to the power 5 হ'ল, ইয়াৰ পিছত কি হ'ব মাইনাছ কি হ'ব, a b to the power 5, a b to the power 5 ইনটু b মানে কি হ'ব, মাইনাছৰ b to the power 6 হ'ব, হয়নে, মাইনাছ a ছেমেই থাকিব, b to the power 6 হ'ব হ'ল। এতিয়া চোৱা এইটো কি হৈ যাব, প্লাছৰ হৈ যাব, এই প্লাছৰটো মাইনাছৰটো কটা গ'ল, এইটো কি হৈ যাব প্লাছৰ হৈ যাব, গতিকে a b to the power 6, a b to the power 6 প্লাছ কি হ'ব b to the power 7 হ'ল। এতিয়া চোৱা a b to the power 6 আছে ন, গতিকে আমি ইয়াতে কি হেৰি প্লাছ কৰিম, যে অকল b to the power 6 যদি আমি হেৰি কৰোঁ, তেতিয়া কি হ'ব চোৱা, যে b to the power 6 ইনটু কি হ'ব, b to the power 6 হ'ল। তাৰপিছত b to the power 6 আকৌ কাৰ লগত পূৰণ হ'ব, b লগত, কি হ'ব b to the power 7 হ'ব, প্লাছ b to the power 7 হ'ল। এতিয়া চোৱা এইটো প্লাছৰ আছিল, এইটো মাইনাছৰ হৈ যাব, এইটো প্লাছৰ আছিল, এইটো মাইনাছৰ হৈ যাব, মাইনাছৰটো কটা গ'ল, কি হ'ব 0 থাকিব হ'ল। গতিকে চোৱা আমি কিমান পালোঁ, লাষ্টত 0 পালোঁ। ইয়াৰ পিছত তুমি লিখিবা যে a to the power 7 প্লাছ b to the power 7, চোৱা a to the power 7 প্লাছ b to the power 7 হ'ল, ইকুৱেল টু আমি কি পালোঁ, এইটো পূৰণ এইটো হ'ল। চোৱা a প্লাছ b আমি কি পালোঁ, এতিয়া চোৱা আমি পালোঁ এইটো a to the power 6 মাইনাছ a to the power 5 ইনটু b প্লাছ a to the power 4 ইনটু b স্কুৱেৰ, হয়নে। ইয়াৰ পিছত চোৱা ইয়াৰ পিছত পাইছা তুমি মাইনাছ a কিউব b কিউব, ইয়াৰ পিছত পাইছা প্লাছ a স্কুৱেৰ b to the power 4 মাইনাছ a b to the power 5 প্লাছ b to the power 6
হল গতিকে এইটোৱে হৈ যাব আমাৰ এনসার হল না সো 6 নম্বৰ আমাক দেখাব লাগে যে x plus a into x plus b কি x square plus a plus b into x plus ab হল আমি কি কৰিম ফাৰ্স্টত লেফট হ্যান্ড সাইড লম কি লম লেফট হ্যান্ড সাইড কি দিয়া আছে যে x plus a into x plus b হল এতিয়া চোৱা এই x টো এবাৰ এই গুটেখিনিৰ লগত পূৰণ এই a টো এবাৰ এই গুটেখিনিৰ লগত পূৰণ গতিকে কি হ'ব x into x plus b plus a into কাৰ লগত হ'ব গুটেখিনিৰ লগত x plus b হল এতিয়া চোৱা x into x কি হ'ব x square plus bx plus ax plus কি হ'ব ab হল এতিয়া চোৱা এই দুইটাৰ পৰা আমি কি কমন লব পাৰিম x এটা কমন লব পাৰিম গতিকে x b plus a plus ab এটা চোৱা এইখিনি গৈ এইখিনিৰ লগত হৈছে সেম হৈছে গতিকে রাইট হ্যান্ড সাইড আমি রাইট হ্যান্ড সাইড পালো গতিকে এইটো হৈ যাব নেক্সট চোৱা এতিয়া চোৱা 6 ৰ 2 কি কৈছে x plus a into x plus b into x plus c কি কৈছে প্ৰমাণ কৰিব দিছে x cube plus ab a plus b plus c into x square plus ab plus bc plus ca into x plus abc হল আমি কি কৰিম ফাৰ্স্টত লেফট হ্যান্ড সাইড লম কি লম লেফট হ্যান্ড সাইড কি আছে x plus a into x plus b into x plus c হল চোৱা ফাৰ্স্টত আমি কি কৰিম এই দুটা পূৰণ কৰি লম চাবা যে x এবাৰ কাৰ লগত এইখিনিৰ লগত পূৰণ হ'ব গতিকে চোৱা x into x কি হ'ব x square plus x into b কি হ'ব xb plus a into x কি হ'ব ax plus a into b ab হল এর ভিতৰত কি হ'ব x plus c এইখিনি বুজি পাইছা ন এতিয়া চোৱা এইখিনিৰ পৰা আমি কি কমন লম x এটা কমন লম x square plus x কমন ললে b plus a into plus ab into x plus c হল এইখিনি বুজি পাইছা এতিয়া কি কৰিম এতিয়া চোৱা এতিয়া আমি এই x এবাৰ এই গুটেখিনিৰ লগত পূৰণ এই c এবাৰ এই গুটেখিনিৰ লগত পূৰণ গতিকে x এবাৰ x square plus x into b plus a plus ab ৰ লগত পূৰণ নেক্সট আমি কি কৰিম প্লাস c এবাৰ এই গুটেখিনিৰ লগত পূৰণ x square plus x into b plus a plus ab হল বুজি পাইছা এতিয়া চোৱা এটা এনেকৈ দিবা এতিয়া চোৱা x into x square কি হ'ব x cube হল প্লাস চোৱা প্লাস হ'ব প্লাস তোমাৰ এই x ৰ লগত পূৰণ হ'ব গতিকে b plus a into x square plus abx কি হ'ব abx plus cx square plus কি হ'ব চোৱা c এবাৰ x ৰ লগত পূৰণ হ'ব নহয় কি হ'ব cx আচ্ছা cx square এর লগত এবাৰ পূৰণ হ'ল এতিয়া কি হ'ব এই c এবাৰ এটোৰ লগত পূৰণ হ'ব হয় না গতিকে c into b কি হ'ব cb plus c into a ca আৰু লগত কি x চাইছানে কিমান সহজ এৰ পিছত এই c টো আহি ইয়াতে ঘুমাব abc হল নেক্সট ওয়া এতিয়া x cube plus এটা আছে x square আৰু কোত আছে x square এটো x square গতিকে এই গুটেখিনি কি কৰিম আমি একলগ কৰিম গতিকে a plus b plus c আৰু লগত কি আছে x square বুজি পাইছা ন এটা এই x যিটখিনি আছে আমি একলগ কৰিম চাবা plus ab plus bc plus ca into x plus abc গতিকে কি এটো রাইট হ্যান্ড সাইড আমি পাই গলো চাইছানে কিমান ইজি হৈ গৈছে রাইট হ্যান্ড সাইড গতিকে এটো হৈ যাব তোমাৰ आंसर সো 7 নম্বৰ কোৱেশ্চন কি দিছে যে তলৰ ৰাশিটোক এক পূৰ্ণবৰ্গ হিচাপে প্ৰকাশ কৰা কি দিছে এক নম্বৰটো a square plus 4b square plus 9c square minus 4ab plus 12bc minus 6ac সো ফাৰ্স্টত আমি কি লিখিম এটা কথা মনত ৰাখিবা এটোক আমি সূত্ৰত পেলাম চাবা a square plus b square plus c square চাইছানে ইয়াৰ পিছত চাইছানে নাই আহি আছে কিন্তু হা সেম হেনুকা হ'ব সো আমি কি কৰিম ফাৰ্স্টত বুদ্ধি কৰি a square চাবা ইয়াতে যদি মাইনাস নিদিও আমি এটা উল্টা পাল্টা হ'ব গতিকে minus a square ইয়াৰ পিছত চোৱা a square plus b square minus কিয় দিছো চাবা ইয়াতে a square plus b square plus c square c মানে কি 3c square a square plus b square plus cc square plus 2a a মানে কি minus a চাইছানে গতিকে minus a plus কি হ'ব minus a হ'ব 2a b মানে কি 2b b মানে কি 2b চাইছানে হৈ গল ন 2 2 4 আৰু এটো ফুলফিল হৈ গল গতিকে a square plus b square plus c square plus 2ab এর পিছত কি হ'ব 2ab plus 2bc 2b মানে কি 2b এর পিছত c মানে কি 3c 2bc হল প্লাস 2c c মানে কি 3c 2c a মানে কি minus a গতিকে চাইছানে কিমান সহজ হৈ গল গতিকে এটো সূত্ৰ কিহত পৰিছে যে minus a plus b
প্লাছ চি হোল স্কুৱেৰ সূত্ৰত পৰি গৈছে গতিকে এইটো হ'ব আনসাৰ এটা চোৱা 7 2 কি দিছে x⁴ প্লাছ 2x³ প্লাছ 3x² প্লাছ 2x প্লাছ 1 হল আমি কি কৰিম চোৱা x² a স্কয়ার হল a স্কয়ার প্লাস 2a মানে কি x স্কয়ার 2a b মানে কি x 2ab প্লাস b স্কয়ার মানে কি x স্কয়ার হল এতিয়া চোৱা x স্কয়ার যে আমি ইয়াতে লিখিলো ইয়াতে আৰু কেটা x বাকি আছে দুটা x বাকি আছে গতিকে প্লাস 2x স্কয়ার কেটা হল 3x স্কয়ার a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার এইখিনি লাগি আমাৰ কিহত পৰি গল সূত্ৰত পৰি গল হল এইখিনি লাগি সূত্ৰত পৰি গল এতিয়া এইখিনি আমি কালি সূত্ৰত নেপেলাও চাবা এইখিনি লাগি হৈ গল এতিয়া কি কৰিম প্লাস 2x প্লাস 1 হল এতিয়া চোৱা এতিয়া আমি কি কৰিম এইখিনি সূত্ৰত বহাই দিম যে a প্লাস b হোল স্কয়ার সূত্ৰত পৰি গল প্লাস এইখিনিৰ পৰা আমি কি এটা কমন লম x আচ্ছা 2 এটা কমন লম 2 কমন ললে কি হ'ব x স্কয়ার প্লাস x হল এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিম 2a b এনেকে যদি লৈ লও 2ab প্লাস b স্কয়ার সেজনে ইয়াতো চোৱা এটা হেৰিত পৰি গল সূত্ৰত পৰি গল a স্কয়ার প্লাস 2a a মানে এইখিনি 2a b মানে কি 1 ইয়াৰ যদি আমি 1 এটা লও সেম হ'ব ন 2ab প্লাস b স্কয়ার সেজনে b স্কয়ারও আহি গল গতিকে এটো কি পৰি গল সূত্ৰত পৰি গল গতিকে a কি ইয়াতে x স্কয়ার প্লাস x a হয়না b কি 1 গতিকে a প্লাস b হোল স্কয়ার সূত্ৰত চাইছেনে কিমান ইজি হৈ গল গতিকে কি হ'ব x স্কয়ার প্লাস x প্লাস 1 হোল স্কয়ার গতিকে এটো হৈ যাব আনসাৰ এটা আমি 8 কৰিম 8 কি দিছে যে যদি a হোল স্কয়ার ইকুয়াল টু x to the power 4 y to the power 8 minus 2x square y to the power 4 z to the power 5 তেন্তে a আমাক নিৰ্ণয় কৰিব দিছে সো আমি কেনে কৰিম সলিউশন আমি a স্কয়ার ললো a স্কয়ার লোৱাৰ লগে লগে আমি ইয়াতে কি কৰিম চাবা এই বস্তুটো সূত্ৰত পেলা দিব চেষ্টা কৰিম সো ইয়াতে যদি মই এনেকে হোল স্কয়ার দি দিও কি হৈ যাব a স্কয়ার মাইনাস এটা সো 2 a মানে এইখিনি পাইছো ন 2a a মানে কি সো ইয়াৰ পিছত a হৈ যাব সো x স্কয়ার y to the power 4 2a ইয়াৰ পিছত ইয়াতে কি বাকি আছে z to the power 5 2ab বুজি পাইছা ন হা ইয়াৰ পিছত প্লাস এতিয়া সো এতিয়া z to the power কি হ'ব সো আচ্ছা ইয়াতে আমি কোৱেশ্চন এটা মিস্টেক কৰিছো ইয়াতে প্লাস z to the power 10 আছিল হল এতিয়া সো a স্কয়ার minus 2ab এতে কি হ'ব b স্কয়ার হ'ব ন b মানে কি 5 হোল স্কয়ার আছে z to the power 10 হৈ গল এতিয়া আমি ইয়াতে সূত্ৰত পেলাই দিম সূত্ৰত কি হ'ব যে a minus b হোল স্কয়ার সূত্র হল এতিয়া সো এই স্কয়ার আমি যদি স্কয়ার উঠাই দিও হ্যাঁ স্কয়ার উঠাই দিলে এইফালে কি হৈ যাব প্লাস মাইনাস আহি যাব হয় নাই প্লাস মাইনাস আহি কি হৈ যাব ৰুট ওভাৰ হৈ যাব y to the power 4 minus z to the power 5 আৰু এইফালে কি হৈ যাব হোল স্কয়ার হল এতিয়া সো স্কয়াৰৰ ৰুট কটা গল গতিকে a ইকুয়াল টু কি হৈ যাব প্লাস মাইনাস x স্কয়ার y to the power 4 minus z to the power 5 এটো z গতিকে এটো হৈ যাব তোমাৰ आंसर 9 নম্বৰ কোৱেশ্চন কি দি আছে যে x³ + 5x² - 2x - 24 ৰাখিটোৰ x - 2 এটা উৎপাদক হয় নহয় আমাক পৰীক্ষা কৰিব দিছে এটো জেনাৰেল ম্যাথছত তোমালোকে পাইছাই ন গতিকে এইখিনি কি হ'ব px সলিউশন px আমাক কি দি আছে x³ + 5x² - 2x - 24 আৰু g of x আমাক কি দি আছে x - 2 এতিয়া আমি p of x ক কিহেৰে হৰণ কৰিম g of x ৰে x এতিয়া আমি px টো ইয়াতে পাতিলম -2x - 24 কিহেৰে হৰণ কৰিম x - 2 ৰে সো এতিয়া কি হ'ব x² * x মানে কি হ'ব x³ আৰু x² - 2 কি হ'ব -2x² হল এটা মাইনাস কটাকটি যাব গতিকে এটা হ'ব প্লাস পাছে দিয়ে কিমান হ'ব 7x² হল এইখিনি নামি আহিব 2x - 24 এটা কি হ'ব -7x আচ্ছা মাইনাস নাই প্লাস হ'ব প্লাস আছে ন প্লাস 7x * x মানে কি হ'ব 7x² প্লাসে মানে কি মাইনাস 7 দুগুণ 14x হল এটো হৈ যাব মাইনাসৰ এটো কটা যাব এটো হৈ যাব প্লাসৰ প্লাসে মানে মাইনাস 12 পৰা 2 গলে কিমান 12 পৰা 2 গলে 12x হল -24 হল এতিয়া সো এটো কি হ'ব +12 +12 দিলে +12 * x কি হ'ব +12x হল প্লাসে মানে কি মাইনাস 12 দুগুণে কিমান 24 হল গতিকে এটো কটা যাব এটো প্লাসৰ এটো মাইনাসৰ গতিকে কিমান হ'ব 0 0 ওলাইছে মানে কি যেহেতু এটো 0 ওলাইছে এটাকে লিখিবা এটাকে x - 2
x minus 2 x cube plus 5x square minus 2x minus 24 আর এটা উৎপাদক মানে কি এটো g of x লিখিবা g of x p of x আর এটা উৎপাদক বাস এনেকে লিখিলে হ'ব উৎপাদক হল এটো কি হ'ব সোৱা আমি এই দুইটা টু দি পাৱাৰ 5 আছে ন গতিকে আমি কি কৰিব পাৰিম 2a + 3b হোল টু দি পাৱাৰ 5 গতিকে a + b হোল টু দি পাৱাৰ 5 ৰ সূত্ৰটো কি আছিল তোমালোকে জানাই 2a + 3 হল এনেকে দি ইয়াৰ পিছত ফাৰ্ষ্টটো কি হ'ব 2a টু দি পাৱাৰ 4 হ'ব হা ইয়াৰ পিছত 3 টু দি পাৱাৰ 0 হ'ব হয়নে চাবা ধুনিয়াকে মাইনাস মাইনাস এতিয়া কি হ'ব 2a ইফালে 4 এতিয়া কি হ'ব 3 ইয়াৰ পিছত কি হ'ব 3 ইয়াৰ পিছত কি হ'ব আচ্ছা এটো 3b হল 3b এতিয়া কি হ'ব যে 3b টু দি পাৱাৰ ইয়াতে 0 হলে হয় এতিয়া কি হ'ব 3b টু দি পাৱাৰ 1 হ'ব হল ইয়াৰ পিছত চোৱা প্লাস এতিয়া কি হ'ব যে 2a এৰ কি হৈ যাব হোল স্কয়াৰ হৈ যাব আৰু 3b এৰ কি হৈ যাব হোল স্কয়াৰ হৈ যাব হল মাইনাস এতিয়া চোৱা এটা তোমাৰ 2a টু দি পাৱাৰ কিমান হ'ব 1 হ'ব আৰু 3b টু দি পাৱাৰৰ কিমান হ'ব কিউব হ'ব হল প্লাস কি হ'ব এটা 2a টু দি পাৱাৰ 0 হ'ব মানে 1 হ'ব 2a টু দি পাৱাৰ 0 আৰু কি হ'ব 3b টু দি পাৱাৰ 4 মানে এটো বাঢ়ি গৈ আছে b টু আৰু এটো কম গৈ আছে গতিকে এটোৰ মানটো 1 হৈ যাব ন গতিকে এটো পতা আৰু নপতা একে কথাই গতিকে কি হ'ব ইয়াতে চোৱা যে 2a + 3b হল এখিনি হল এটা চোৱা 2 দুগুণ 4 4 দুগুণ 2 4টা কিমান হলে 2 4টা হয়নে 2 টু দি পাৱাৰ 4 মানে কিমান 16 গতিকে 16 a টু দি পাৱাৰ 4 মাইনাস 2 দুগুণ 4 দুগুণ 8 8 3 গুণ 24 24a কিউব b প্লাস 3 3 গুণ 9 9 4 গুণ 36 a স্কয়ার b স্কয়ার এখানে কিমান সহজ হৈ গৈ আছে 3 3 গুণ 9 3 গুণ 27 2 গুণ 54 কিমান হ'ব -54 a b কিউব হল এতিয়া সব প্লাস 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 b টু দি পাৱাৰ 4 এখানে কিমান ইজি হৈ গল এটা সব দহৰ 2 কি দি আছে যে x plus y হোল টু দি পাৱাৰ 6 x plus y হোল টু দি পাৱাৰ 6 আমি ইয়াক কেনেকৈ লিখিম চাবা x plus y হোল কিউব আৰু ইয়াৰ ওপৰত হোল স্কয়াৰ দিব পাৰিম গতিকে আমি এটো কি কৰিম a plus b হোল কিউবৰ সূত্ৰৰ মতে বহাই দিম সো কি হ'ব যে a কিউব plus b কিউব plus 3ab into a plus b হল এইখিনি তো আমাৰ হৈ গল এতিয়া আমি কি কৰিম এতিয়া এই গুটেখিনিৰ ওপৰত হোল স্কয়াৰ আছে গতিকে চাবা এক মৰৰ পৰা আমি কৰি যাম যে x কিউবৰ ওপৰত হোল স্কয়াৰ আছে প্লাস y কিউবৰ ওপৰতো কি আছে হোল স্কয়াৰ আছে তাৰ পিছত প্লাস এইখিনি গুটেখিনিৰ ওপৰতো কি আছে হোল স্কয়াৰ আছে এতিয়া চোৱা এই x গৈ আকৌ কাক ধৰিব ভালকে চোৱা এতিয়া চাবা আচ্ছা এটো সূত্ৰত নপৰে সৰি এটো আমাক কি সূত্ৰত পৰিব চাবা a plus b plus আৰু এটো আমি c ধৰিম এটো b ধৰিম এটো a ধৰিম a b c হোল স্কয়াৰ সূত্ৰত পৰিব গতিকে a b c হোল স্কয়াৰ সূত্ৰত পৰাৰ লগে লগে আমি কি কৰিম চাবা যে ফাৰ্ষ্টত কি হ'ব a স্কয়াৰ a মানে কি x কিউব a স্কয়াৰ plus b স্কয়াৰ প্লাস কি হ'ব c স্কয়াৰ মানে কি চাবা 3xy into x plus y a square plus b square plus c square plus 2ab plus 2ab plus 2bc c মানে কি এটো হয়নে এতিয়া চাবা 3xy into x plus y হল এটা চোৱা 2ab plus 2bc plus 2ca plus 2c হল এটো 2c a হল নেক্সট আমি কি কৰিম x টু দি পাৱাৰ 6 হয় নহয় প্লাস y টু দি পাৱাৰ 6 ইয়াৰ পিছত কি হ'ব প্লাস 3 3 গুণ কিমান হ'ব 9 ইয়াৰ পিছত কি হ'ব x স্কয়াৰ y স্কয়াৰ আৰু এই গুটেখিনিৰ লগত কি হ'ব হোল স্কয়াৰ x স্কয়াৰ y স্কয়াৰ into x plus y হোল স্কয়াৰ ইয়াৰ পিছত কি হ'ব চোৱা যে 2x কিউব y কিউব 2x কিউব y কিউব প্লাস কিমান হ'ব চাবা 2 3 গুণ 6 2 3 গুণ 6 চোৱা 2 3 গুণ 6 তাৰ পিছত তোমাৰ কি হ'ব 6x y টু দি পাৱাৰ 4 আৰু ব্ৰেকেটত আহি যাব x plus y বুজি পাইছানে এটো চোৱা y এটা আৰু y তিনটা y চাৰিটা হল আৰু এটো এটা x হল আৰু ব্ৰেকেটৰখিনি আমি ব্ৰেকেটত ৰাখি দিলো প্লাস এবাৰ চোৱা 2 3 গুণ কিমান 6 2 3 গুণ 6 ইয়াৰ পিছত কি হ'ব x ইয়াতে এটা আৰু ইয়াতে তিনটা
এই গুটিখিনি আমি একলগ কৰিম গতিকে x টু দি পাৱাৰ 4 আৰু তোমাৰ y আৰু ব্ৰেকেটত কি আহি যাব x প্লাছ y এইখিনিলৈকে বুজি পাইছা ন নেক্সট আমি কৰিম যে x টু দি পাৱাৰ 6 প্লাছ y টু দি পাৱাৰ 6 প্লাছ এটা চাবা 9x স্কয়াৰ y স্কয়াৰ এটো আমি a প্লাছ b হোল স্কয়াৰ সূত্ৰত বহাই দিম a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ হল ইয়াৰ পিছত আমি সেম পাতি দিম 2x কিউব y কিউব হল প্লাছ এতিয়া চোৱা এই ব্ৰেকেটটো আমি উঠাই দিম কি হ'ব 6x স্কয়াৰ y টু দি পাৱাৰ 4 প্লাছ 6x y টু দি পাৱাৰ 5 6x y টু দি পাৱাৰ 5 হল ইয়াৰ পিছত কি কৰিম এটো এইখিনি বাকি আছে ন এইখিনি আমি কি কৰিম প্লাছ 6x টু দি পাৱাৰ 5 ইনটু y প্লাছ 6x টু দি পাৱাৰ 4 ইনটু y স্কয়াৰ হল এইখিনি বুজি পাইছা এতিয়া আমি আকৌ ব্ৰেকেট উঠাই দিম ব্ৰেকেট উঠাই দিয়াৰ লগে লগে x টু দি পাৱাৰ 6 y টু দি পাৱাৰ 6 প্লাছ এতিয়া সব ব্ৰেকেট উঠাম 9x স্কয়াৰ y স্কয়াৰ এবাৰ ইয়াৰ লগত গতিকে কি হ'ব 9x টু দি পাৱাৰ 4 ইনটু y স্কয়াৰ প্লাছ 9 দুগুণ কিমান 18 x কিউব আৰু y কিউব হৈ যাব ন 18 x কিউব আৰু আচ্ছা ৰবা এটো এবাৰ তাৰপিছত এটো আকৌ ইয়াৰ লগত এবাৰ হা ফাৰ্ষ্টত আমি কি লিখিছো x টু দি পাৱাৰ 6 y টু দি পাৱাৰ 6 ইয়াৰ পিছত 9x টু দি পাৱাৰ 4 আৰু y স্কয়াৰ হল ইয়াৰ পিছত তোমাৰ কি হ'ব 9x 9 দুগুণ 18 x কিউব আৰু কি হ'ব y কিউব প্লাস কি হ'ব 9 x টু দি পাৱাৰ x স্কয়াৰ y টু দি পাৱাৰ 4 হল এতিয়া সব প্লাস 2x কিউব y কিউব হল ইয়াৰ পিছত কি হ'ব প্লাস 6x স্কয়াৰ y টু দি পাৱাৰ 4 প্লাস 6x y টু দি পাৱাৰ 5 হল ইয়াৰ পিছত কি হ'ব প্লাস 6x টু দি পাৱাৰ 5y প্লাস 6x টু দি পাৱাৰ 4 y স্কয়াৰ হল এতিয়া চাবা ফাৰ্ষ্টত কি পাতিম x টু দি পাৱাৰ 6 হল নেক্সট চোৱা যে x টু দি পাৱাৰ 4 আছে ইয়াতে হল x টু দি পাৱাৰ 5 কোড আছে হেতু বিচৰা এটো x টু দি পাৱাৰ 5 হল চোৱা প্লাস 6x টু দি পাৱাৰ 5y ইয়াৰ পিছত x টু দি পাৱাৰ 4 কোড আছে হেতু চাবা 1 2 3 4 আমি এনেকৈ আজ দিলম x টু দি পাৱাৰ 4 কোড আছে চোৱা x টু দি পাৱাৰ 4 চোৱা আকৌ ভালকৈ চোৱা x to the power 4 এটো x to the power 4 কিমান হল 9 6 15 কিমান হ'ব 15 চাৰিটা দিছো 15 x to the power 4 আৰু 15 x to the power 4 x স্কয়াৰ ন নেক্সট y স্কয়াৰ এটো y আছে ন নেক্সট আমি কি কৰিম কিউব বিচাৰিম এটো তিনটা x কিউব চাবা x কিউব আৰু কত আছে চোৱা x কিউব হল 2 18 2 কিমান 20 মানে কি প্লাস 20 x কিউব y কিউব হল ইয়াৰ পিছত আমি স্কয়াৰ বিচাৰিম স্কয়াৰ চোৱা এটা 9টা x স্কয়াৰ আৰু এটা 6টা 9 6 কিমান 15টা x স্কয়াৰ y টু দি পাৱাৰ 4 হল ইয়াৰ পিছত আমি অকল x বিচাৰিম x গতিকে x চোৱা 6 আচ্ছা এটা দিছো 6x y টু দি পাৱাৰ 4 আৰু কত আছে চোৱা আৰু নাই গতিকে কি হ'ব প্লাস 6x to the x y to the power 5 প্লাস আমাৰ আৰু কি বাকি আছে অকল y to the power 6 গতিকে লাষ্টত y to the power 6 লাগে এটো হৈ যাব আমাৰ आंसर এতিয়া চোৱা 10 3 এটো আমি কেনে কৰিব পাৰিম সেই সেম একে নিয়ম আগৰ মতে চোৱা যে 2x - 3a to the power 7 হল এটো নিয়মত কৰিলে ফাৰ্ষ্টত কি হ'ব যে 2x - 3a আহিব ইয়াৰ পিছত তুমি কি কৰিবা যে 2x to the power 7 7 সাতটা আছে ন ফাৰ্ষ্টত কি লিখিম 6 ইয়াৰ পিছত 2x to the power কিমান হ'ব এতিয়া 5 হ'ব আৰু 3a কি আহি যাব 1 আহি যাব ইয়াৰ পিছত কি কৰিবা প্লাস কি কৰিবা যে তোমাৰ আমি কি কৰিম যে 2x to the power 4 হ'ব এতিয়া কমি গৈ থাকিব আৰু 3a স্কয়াৰ আহি যাব হল ইয়াৰ পিছত তুমি 2x to the power 2x কিউব আহিব আৰু 3a কিউব আহিব হল এতিয়া চোৱা নেক্সট হ'ব প্লাস 2x কি হ'ব স্কয়াৰ আহি যাব আৰু এটো বাঢ়িব 3a to the power 4 আহি যাব হল প্লাস এতিয়া আহিব 2x power 1 হল কি আহি যাব ইয়াতে 3a to the power 5 হল প্লাস কি আহি যাব এটো তো এতিয়া 0 হৈ যাব ন ইয়াতে এতে কি হ'ব 3a to the power 6 এদিকে এটো হ'ব
নেক্সট আমি কি কৰিম চোৱা যে 2x - 3a হল এতিয়া চোৱা এইখিনি আমি কৰিম 2 to the power 6 মানে কিমান 2 to the power 6 2 to the power 6 মানে কিমান 64 হল 64 x to the power 6 plus 2 to the power 5 মানে কিমান 32 32 x to the power 5 হল into 3a হয় নহয় plus 2 to the power কিমান হ'ব 2 to the power 4 মানে কিমান 16 হয় না 16 x to the power 4 into 3 3 গুণ 9 a square হল plus 2 গুণ 4 গুণ 8 x cube into 3 3 গুণ 9 3 গুণ 27 a cube এইখিনি বুজি পাইছা ন ইয়াৰ পিছত কি হ'ব প্লাস 4x square into 3 3 গুণ 9 3 গুণ 27 3 গুণ 81 81 a to the power 4 plus এটো কিমান হ'ব 2x হ'ব হয় না 2x হ'ব 3 3 গুণ 9 3 গুণ আচ্ছা 3 to the power 5 3 to the power 5 so 3 3 5 টা 1 2 3 4 5 3 3 গুণ 9 9 3 গুণ 27 3 গুণ 7 21 7 3 গুণ 6 81 81 3 গুণ 3 গুণ 3 8 3 গুণ 24 কিমান হ'ব 243 243 243 a to the power 5 plus 3 এতিয়া কেটা 7টা ও 6টা আৰু এটা আমি 3 পূৰণ কৰিম 3 3 গুণ 9 4 3 গুণ 12 2 7 1 3 গুণ 6 7 কিমান হ'ব 729 729 a to the power 6 বাস ইমানখিনি যদি হৈ গৈছে তোমাৰ অংকটো প্ৰায় হৈ গৈছে এতি কি কৰিবা 2x - 3a হল এতিয়া চোৱা নেক্সট স্টেপ আমি কেনে কৰিম চাবা যে 64 x to the power 6 plus এতিয়া চোৱা x to the power 5 হল x to the power 5 into 3a এদিকে 32ক 3 ৰে পূৰণ কৰিবা চোৱা 32 3 গুণ 3 2 গুণ 6 3 2 গুণ 9 কিমান হ'ব 96 কিমান হ'ব 96 x to the power 5 আৰু লগত পূৰণ a প্লাস 16 9 6 9 54 4 7 5 9 গুণ 9 10 11 12 13 14 144 কিমান হ'ব 144 x to the power 4 a square হল ইয়াৰ পিছত চোৱা প্লাস এতে কিমান হ'ব চোৱা এতে হ'ব তোমাৰ 8 আৰু 27 পূৰণ কৰিলে চোৱা 27 ৰ লগত 8 8 7 গুণ 56 6 7 5 8 2 গুণ 16 17 18 19 20 21 কিমান হ'ব 216 x cube a cube plus হল এতিয়া চোৱা প্লাস 81 4 গুণ 81 4 গুণ 4 গুণ 4 8 4 গুণ 32 কিমান হ'ব 324 কিমান হ'ব 324 x square a to the power 4 plus 24 2 গুণ কিমান চোৱা 24 আৰু 243 পূৰণ 243 2 3 2 গুণ 6 4 2 গুণ 8 2 2 গুণ 4 কিমান হ'ব 486 plus 486 কিমান হ'ব a to the power 5 x a to the power 5 প্লাস কিমান হ'ব 729 a to the power 6 এটো হৈ যাব তোমাৰ आंसर হল এটা সব 10 4 x to the power 8 minus y to the power 8 এটা আমি কেনে কৰিম হে আগৰ নিয়মই আমি ফাৰ্ষ্টত কি কৰিম x minus y ললো লোৱাৰ পিছত কি কৰিম 8 আছে ন গতিকে x to the power 7 আৰু y to the power 0 হ'ব y to the power 0 মানে 1 হ'ব হয় নহয় ইয়াৰ পিছত প্লাস x to the power 6 কমি কমি গৈ থাকিব আৰু এটো বাঢ়ি গৈ থাকিব প্লাস x to the power 5 আৰু এটো হৈ যাব y square plus x to the power 4 আৰু y কি হ'ব কিউব plus x cube আৰু y 4 plus x square y 5 plus x1 y 6 plus x0 y 7 হল এবাৰ চোৱা এটো 1 হৈ যাব ন এটোৰ মান 1 হৈ যাব গতিকে x minus y কি হ'ব x to the power 7 plus x to the power 6 y plus x to the power 5 y square plus x to the power 5 y cube plus x cube y to the power 4 plus x square y to the power 5 plus x y to the power 6 plus y to the power 7 গতিকে এটো হৈ যাব আমাৰ উলিয়াব লগা आंसर গতিকে তোমালোকৰ এই যেটো 4.1 ৰ যিমানখিনি আছিল মোৰ হেৰি তোমালোকৰ এক্সাৰসাইজ দুটা ভিডিওতে মই শেষ কৰিলো গতিকে ইয়াৰ পিছৰ যিখিনি হেৰি আছে এক্সাৰসাইজ ওয়াইজ মই তোমালোকে প্লেলিষ্টত পাই যাবা আমাৰ চেনেলৰ গতিকে তোমালোকে সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি থৈ দিবা ধন্যবাদ